Menstrual cramps basically আমাৰ সবৰে menstrual যেতিয়া menstruation হোৱাৰ মানে start হয় হ'বলে কাৰণে হয় then menstrual cramps হ'ব পাৰে জৰুৰী নহয় যে সবৰে হওক মানে it's not necessary but because ইয়াৰ বহুত কিটা কাৰণ থাকে mainly দুটাই থাকে যাক আমি dysmenorrhea বুলি কওঁ medical terminology আৰু হেতু দুটা ভাগ আছে primary dysmenorrhea আৰু secondary dysmenorrhea so বহুত important হয় জানিবলে কাৰণে যেতিয়া আমি OPD patients পৰা history লওঁ so আমি খুদু যে কেতিয়া start হয় তোমাৰ পেটৰ বিষটো so যদি পেশেন্টে কয় যে periods হোৱাৰ দুদিন মান আগত বা periodsৰ টাইমতে হৈ থাকা টাইমতে বিষ হয় then that's basically primary dysmenorrhea তাৰ যোনটো cause হয় mainly মানে uterusৰ লগত related হয় যোনটো মানে বেছি কোনো বেলেগ implication নাই বা যোনটো secondary dysmenorrhea হয় তাৰ কাৰণে আমি evaluate কৰিব লাগিব তাৰ বহুত যেনেকে endometriosis হয় কাবাৰ বা ফাইব্ৰইড হয় এইবিলাক বস্তুত হলে সেকেন্ডাৰী ডিসমেনৰিয়া হয় যোনটো এক সপ্তাহ আগৰ পৰাই পিৰিয়ডছ হোৱাৰ আগত পেইন ষ্টাৰ্ট হয় এনেকুৱা পেশেন্টছ বিলাকৰ আৰু যোনটো প্ৰাইমেৰী ডিসমেনৰিয়া হয় হেতু আপোনাৰ ইউট্ৰাছৰ পৰা যেতিয়া ব্লাডটো যাবলে হয় ফৰ মেনষ্ট্ৰুৱেশ্যন সো বেসিক্যালি এটা প্ৰস্টাগ্ল্যান্ডিন বুলি এটা বস্তু আছে বডি যোনটো আমাক পেইন কজ কৰে আপোনাৰ যতেও পেইন হয় তাত প্ৰস্টাগ্ল্যান্ডিন ওলাই সো সেই বস্তুটোৱে মেনষ্ট্ৰুৱেল ক্ৰাম্পছ কজ কৰে সো হেতু যদি প্ৰাইমেৰী হয় আপোনালোকে ইমান চিন্তা কৰিবলগীয়া নাই বাট সেকেন্ডাৰী যোনটো হয় যোনটো এক সপ্তাহ আগৰ পৰা ষ্টাৰ্ট হয় পিৰিয়ডছ হ'ব বুলি বিষত পেশেন্ট থাকে সো হেতু ইভালুৱেট কৰা ইম্পৰ্টেন্ট হয় PMSও যোনটো সিম্পটম হয় হেতু যেনেকে আমাৰ একমহীয়া যোনটো আমাৰ 28 ডে সাইকেল বুলি কয় মেনষ্ট্ৰুৱেল সাইকেল বুলি কয় তো তাত মানে দুটা ভাগ আছে মেইনলি তো লাষ্টৰ যোনটো 14 দিন হয় হেতুক আমি লুটিয়েল ফেজ বুলি কোৱা যায় তাত প্ৰজেষ্টেৰন হৰমনটো আপোনালোকে শুনিছে ইষ্ট্ৰোজেন প্ৰজেষ্টেৰন দুটা আমাৰ মহিলাৰ বডিত মানে মেইন হৰমনছ হয় সো প্ৰজেষ্টেৰন ডমিনেট ফেজ যোনটো হয় লাষ্ট 14 ডেজ হয় বিফোৰ মানে মেনষ্ট্ৰুৱেশ্যন আহাৰ তো হেতুৰ কাৰণে এইবিলাক মেনষ্ট্ৰুৱেল যোনবিলাক বস্তু আছে প্ৰিমেনষ্ট্ৰুৱেল সিম্পটমছ এইবোৰ আহে তো হেতু টাইমত আপোনাৰ মুড সুইংস একনে ডিসচাৰ্জ হে যোনবিলাক প্ৰিমেনষ্ট্ৰুৱেল সিম্পটমছত আহে সেইবোৰ হে মেনষ্ট্ৰুৱেশ্যন আহাৰ 2 সপ্তাহ আগৰ পৰা ষ্টাৰ্ট হ'ব পাৰে menstrual crampৰ পৰা ৰিলিফ পাবলৈ কাৰণে বেসিক্যালি ইয়াতো হট ফাৰ্মেন্টেশন কৰিব পাৰো আমি গৰম পানী লৈ পেলাই যেনেকে হেক দিয়ে বুলি কয় পেটত তল পেটত হেক দিলে বহুতখিনি ৰিলিফ পোৱা যায় কিয় কাৰণে হেতু আপোনাৰ যিমানখিনি বিষ হয় মানে হেতু কাফি বহুত হেৰিকে কম কৰি দিব পাৰে আৰু যদি বহুত বেছি সিভিয়াৰ হয় যে কোনবাই মানে বেৰ কৰিব পৰা নাই ঘৰেলু বস্তুবিলাকৰ পৰা then one can go for like medicines pain killers বেলেগ ধৰণৰ আছে সিভিয়াৰিটি চাই পেলাই আমি দিয়া হয় তো হেতুও বহুতখিনি হেল্প কৰে যোনটো আপোনাৰ এটো মই যেনেকে কৈছো প্ৰাইমেৰী আৰু সেকেন্ডাৰী এটো প্ৰাইমেৰীৰ কাৰণে কৈছো বেসিক্যালি সেকেন্ডাৰী যোনটো হয় এক সপ্তাহ আগৰ পৰা যদি পেইন হয় মেনষ্ট্ৰুৱেল ক্ৰাম্প ষ্টাৰ্ট হয় বুলি কয় তেতিয়া হলে আপোনালোকে এই বস্তুটো মেইন যোনটো মই কলো যে এন্ডোমেট্ৰিয়ছিছ হ'ব পাৰে ফাইব্ৰইড হ'ব পাৰে সেইকিটা বস্তু যদি যেতিয়ালৈকে ঠিক নহয় কিন্তু হেতু মানে বিষ ঠিক নহব বাট যোনটো নৰ্মেলি হয় সবৰে পেইন হয় মেনষ্ট্ৰুৱেল ক্ৰাম্প হয় হেতু আপুনি পেইন কিলাৰ বা হট ফাৰ্মেন্টেশন এইবিলাক দি ঠিক হৈ যাব পাৰে যেনেকে মই আপোনাক কলো যে দুটা টাইপৰ হয় তো নৰ্মেলি যোনটো হয় হেতু আপোনালোকৰ হোৱাৰ আগত একদিন আগত ষ্টাৰ্ট হ'ব পাৰে একদিনো থাকিব পাৰে 6 ঘন্টাও থাকিব পাৰে মানে ভেৰিয়েবল হয় পেশেন্টছ বেলেগৰ বেলেগ হয় জাস্ট কিছুমানৰ ষ্টাৰ্ট হোৱাৰ পিছত 6 ঘন্টা থাকে 6 ঘন্টা বিৰাট বিষায় কিছুমানৰ হ'ব পাৰে যে 2 দিন 3 দিন থাকে তো ম্যাক্স এনেকুৱাই হয় 1 to 3 days লাষ্ট কৰিব পাৰে